হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পাঠভিত্তিক প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, প্ৰতিক্ৰিয়া আৰু খোজ কৰাৰ মাজত পাৰ্থক্য কি কি? প্ৰতিক্ৰিয়া এটা অনৈচ্ছিক ক্ৰিয়া। প্ৰতিক্ৰিয়া স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে। চিন্তা অবিহনে এই ক্রিয়া সম্পন্ন হয়। ই এটা ঐচ্ছিক ক্রিয়া। খোজ করা মস্তিষ্কৰ সেৰিবেলামে ইয়াক নিয়ন্ত্ৰণ কৰে। চিন্তা কৰাৰ পিছত এই ক্রিয়া সম্পন্ন হয়। খোজ করাটো আমি চিন্তা কৰিব লাগে, তাৰ পিছতে সম্পন্ন হয়। চিন্তা অবিহনে আমি খোজ করাটো সম্ভৱ নহয়। আৰু চিন্তাই কোনে কৰিব? মস্তিষ্কৰ সেৰিবেলামে। কুৱেশ্যন নম্বৰ 2, দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা সাইনেপছত কি ঘটে? ইয়াৰ উত্তৰ, দুটা নিউরন বা এক্সন বা ডেনড্রাইট আৰু এক্সন ইত্যাদিৰ মাজত থকা কাৰ্যকৰী সংযোগস্থলী হ'ল সাইনেপছ। দুটা স্নায়ুকোষৰ মধ্যৱৰ্তী সাইনেপছৰ মাজেদি স্নায়ু প্ৰেৰণা এক ধৰণৰ ৰাসায়নিক পদাৰ্থৰ সহায়ত প্ৰবাহিত হয়। কুৱেশ্যন নম্বৰ 3, মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? ইয়াৰ উত্তৰ, মগজুৰ সেৰিবেলাম অংশই মানুহৰ দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়। মানুহৰ মগজুৰ তিনিটা ভাগ হৈছে আমাৰ প্ৰ মস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। পশ্চাৎ মস্তিষ্কত থকা সেৰিবেলাম অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়। কুৱেশ্যন নম্বৰ 4, আমি ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ? ইয়াৰ উত্তৰ চোৱা, আমাৰ অগ্ৰ মস্তিষ্কৰ সন্মুখভাগত থকা ঘ্ৰাণেন্দ্ৰিয় সংগ্ৰাহী অংগ থাকে। নাকেৰে প্ৰবিষ্ট হোৱা ধূপকাঠিৰ গন্ধ আমি অগ্ৰ মস্তিষ্কৰ এই ঘ্ৰাণেন্দ্ৰিয় সংগ্ৰাহী অংগৰ দ্বাৰা অনুভৱ কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 5, প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? ইয়াৰ উত্তৰ, প্ৰতিক্ৰিয়া হ'ল উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগসমূহ স্বয়ংক্ৰিয় আৰু অনৈচ্ছিক প্ৰতিক্ৰিয়া। প্ৰতিক্ৰিয়া হৈছে কোনো এটা উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগৰ বা পেশীৰ স্বয়ংক্ৰিয় বা স্বতঃস্ফূৰ্তভাৱে হোৱা আৰু অনৈচ্ছিক প্ৰতিক্ৰিয়া। এটা আমাৰ ইচ্ছা কৰিব নালাগে, ইচ্ছাৰ অবিহনেও এই প্ৰতিক্ৰিয়াটো চলে। প্ৰতিক্ৰিয়াত মগজুৱে ভূমিকা পালন নকৰে কিয়নো কাৰ্যকৰী পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা পোনপটীয়াকৈ লাভ কৰে। অৱশ্যে এই তথ্য মগজুতো উপনীত হয়, য'ত ইয়াৰ ভৱিষ্যতলৈ স্মৃতি হিচাপে সঞ্চিত হৈ থাকে। পাঠভিত্তিক প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, উদ্ভিদ সঞ্জীৱনী পদাৰ্থ বিলাক কি? এর উত্তৰ, উদ্ভিদ দেহত উৎপন্ন হোৱা বৃদ্ধি আৰু বিকাশৰ লগত জড়িত ৰাসায়নিক পদাৰ্থসমূহক উদ্ভিদ হৰমন বা সঞ্জীৱনী পদাৰ্থ বোলে। উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ লগত জড়িত ৰাসায়নিক পদাৰ্থবিলাকে হৰমন বা সঞ্জীৱনী পদাৰ্থ বোলে। যেনে অক্সিন, জিবাৰ্লিন, সাইটোকাইনিন, এবসাইচিক এচিড আদি কিছুমান সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ।